ট্ৰাক এখন পিছুৱাই আহিছে এনেও বেলেঞ্চ চেলেঞ্চ নাথাকিলে এইখিনি জেগাত এনেকৈ পিছুৱাই গাড়ীখনত দিলা নহয় তাতে ধমকৈ মাৰি মানে এই ডেকাদাক কৈ গৈছোঁ যে ডেকাদা আজি আমি নাই পাব পাৰোঁ আহি নাপাব পাৰোঁ এই ব্ৰেকডাল এনেকৈ তেৰা হৈ গৈছে ইমান সহজে এই ব্ৰেক এনেকৈ তেৰা হৈ নাযায় আৰু এনেকৈ স্ক্ৰেচ বাৰু পৰে ঠিক আছে গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু এণ্টিভাইৰাছ ব্লগছ আৰু থামনেল চাইতো গমেই পাইছে চাগে মানে থামনেল চাই কিনে আমি বাৰু ছেভ আছোঁ মনোজ দা আৰু মই বাৰু বাচি গ'লোঁ মানে হয়ে সঁচাকৈ মানে বহুত ডাঙৰ হ'ব লগা আছিল হয়তো তাৰমানে সেই আমাৰ সেইটো বোধ হয় কিবা এটা সিহঁত কাটা হ'ল যাই কিনে মানে মানুহে কোৱা ধৰণৰ দেচোন দে তো আমি বাচি গ'লোঁ আৰু ভয়ংকৰ এক্সিডেণ্ট হ'লেই নলিবা তো এক্সিডেণ্টৰ কথাটো পিছত পাতি আছোঁ এক্সিডেণ্টৰ কথাটো কৈ আছোঁ প্ৰথমতে মোৰ ভোক লাগি আছে আৰু আপোনালোকে ব্লগটো চালেই বোধ হয় প্ৰথম ষ্টাৰ্টিঙত মই ভোক লগাৰ কথাটো কওঁ তাৰমানে কথাটো কি হয় মই যেতিয়া টোপনিৰ পৰা উঠোঁ উঠি কিনে ব্ৰাছ চাছ কৰি কিনে চব সেই কৰি কিনে গোটেই কাম কৰি কিনে মই ব্লগটো ষ্টাৰ্ট কৰোঁ খোৱা লোৱাৰ আগত মানে ব্লগটো ষ্টাৰ্ট কৰি থৈ দিলোঁ কৰি থৈ দিয়াৰ পাছত তাৰমানে তেতিয়া খাই লৈ অহাৰ পাছত দেৰি হৈ যায় তাৰমানে দেৰি হৈ যোৱাৰ পাছত এতিয়া আৰু ব্লগ বনাম নাই সেনেকুৱা ধৰণৰ হৈ যায় আৰম্ভণি কৰিবৰ কাৰণে নহয় সেইকাৰণে এতিয়া ফ্ৰেছ মাইণ্ডতে মানে আৰম্ভণি কৰিছোঁ আৰু ভোক লগাটো আপোনালোক কৈয়ে দিওঁ আৰু কি কৰিবৰ মাইণ্ডত আহি যায় কৈয়ে দিওঁ তো কোনোবাই যদি বেয়া পাই কমেণ্ট কৰি জনাব এইটো কথা কোৱাৰ কাৰণে আৰু যদি মানে মই জেনুইনটো কৈ দিওঁ আৰু তাতে মানে কোনো ধৰণৰ মানে লুকা জোকা নকৰোঁ মানে মই উঠিছোঁ উঠি কিনে মই ওলাই চলাই দিলোঁ কাচা ধুলোঁ কৰি কিনে তাৰ পাছত মোৰ ভোক লাগিছে মই কিবা খাব যাম তো সেইটো ক'লোঁ আৰু আহি কিনে বাকীখিনি কথা আপোনালোকক কৈ আছোঁ মানে এক্সিডেণ্ট আছিল নে ইনচিডেণ্ট আছিল এইটো বস্তুটো আছিল আৰু কিবা এটা কিন্তু মানে ভাগ্য ভাল আছিল আমাৰ দুজনৰ মানে একো যে নহ'ল মানে একো নহ'ল আৰু চাব পাৰে এনেকৈ আছোঁ কিন্তু সেই এক্সিডেণ্টটো মই গাড়ীখন দেখাই আছোঁ মই খাব যোৱাৰ আগত আপোনালোকক গাড়ীখন দেখাই আছোঁ তাৰপাছত গোটেই কাহিনীটো কৈ আছোঁ বলক গাড়ীখন তলত আছে তো গাইছ গাড়ীখন আছে ইয়াতে দেখাই আছোঁ ৰ'ব এইডাল চাওক এইডাল বেন হৈ গৈছে তাৰপাছত এইখিনি স্ক্ৰেচ লাগিছে আৰু এইবিলাক কিবা কিবি গৈছে মানে মই এইখিনিৰ বিষয়ে মই আহি কিনে পাতি আছোঁ মই কিবা এটা খাই ল'ম খাই লৈ কিনে আহি কিনে আপোনালোকক এই কথাখিনি কৈ আছোঁ কেনেকৈ হ'ল কি হ'ল আৰু মানে চাই থাকক গম পাব আহি লওঁ মই আগতে চালোঁ চব গাইছ মানে কিবা কিবি খাই ল'লোঁ মানে ৰুটি চাহ এইবিলাক খাই ল'লোঁ নাস্তাটো কৰি ল'লোঁ আৰু কৰি লৈ কিনে এতিয়া বৰ্তমান আমি আহিছোঁ সেই কথাখিনি পাতিবৰ কাৰণে এতিয়া কথাখিনি পতাৰ আগতে মনোজ দাৰ কি অৱস্থা মই দেখাই দি আছোঁ মনোজ দা কালি এক্সিডেণ্টটো কাৰ হ'ল হয় কালি তাৰমানে আমাৰ দুটা আমি দুটা এই অৱস্থাত নাথাকলোঁ হয়তো কি হ'ল ঠিক নাই আৰু কিন্তু বহুত বেয়া হ'ব লগা আছিল হয়তো হৈ গ'ল আৰু ভাল হৈ গৈছে আৰু সৰু সুৰাকৈ হৈ গ'ল এই জেগাটা কালি মই কি কৈছিলোঁ তাৰমানে কেছটো কি আজি আহি আছোঁ মানে কিন্তু কথাটো কোৱাৰ কাৰণে একচুৱেলি বহুত ডাঙৰ কথা কালি মই যেতিয়া মনোজ দা আৰু মই যেতিয়া 8টামান বজাত সেইটো ফালে যাই আছিলোঁ অলপমান মানে এইখন বাইকখন লৈয়ে সেইটো ফালে দুটাই ফুৰিব যাইছিলোঁ এই ফুৰিব যাওঁতে তাৰমানে এই ডেকাদাক কৈ গৈছোঁ যে ডেকাদা আজি আমি নাই পাব পাৰোঁ আহি নাপাব পাৰোঁ এই কিয় বা ক'লোঁ নাজানো মই এনেই আৰু মুখত আহি গ'ল কৈ দিলোঁ তাৰপিছত অহাৰ পাছত বাইকখন এইখিনি জেগাত ৰখা আছিল বাইকখন তাৰপাছত এই বাইকখন তাতে ৰখা আছিল বাইকখন তাতে ৰখা থকাৰ পাছত এবাৰ এই টোল গেটৰ ফালৰ পৰা ট্ৰাক এখন পিছুৱাই আহিছে এনেও বেলেঞ্চ চেলেঞ্চ নাথাকিলে এইখিনি জেগাত এনেকৈ পিছুৱাই গাড়ীখনত দিলা নহয় তাতে ধমকৈ মাৰি খুন্দা মাৰি দিছে আৰু খুন্দা মাৰি দিয়াৰ পাছত কি হৈছে মই দেখাই আছোঁ খুন্দা মাৰি দিয়াৰ পাছত এই ব্ৰেকডাল এনেকৈ তেৰা হৈ গৈছে ইমান সহজে এই ব্ৰেক এনেকৈ তেৰা হৈ নাযায় আৰু এনেকৈ স্ক্ৰেচ বাৰু পৰে বেলেগ কথা প্লাষ্টিকৰ বস্তু এইকেইটামান স্ক্ৰেচ এডালো অলপমান বেন হৈ গৈছিল ঠিক কৰা হৈছে আৰু বাকী এডাল চাওক কিমান বেন হৈ গৈছে আৰু এলাহ এক্সিডেণ্টত এনেকৈ এক্সিডেণ্ট মানে ধৰি লওক লাহেকৈ যদি পৰে বা লাহেকৈ যদি খুন্দা খাই ইমান সেই নহয় যদি আমি যদি মানুহকেইটা যদি থাকলোঁ হয় কি অৱস্থা হ'ল হয় ভাবক তো ভাগ্য ভাল বাচি গ'লোঁ আমি ভগৱানৰে কৃপা আছে না কাৰে কৃপা আছে নাজানো আৰু তথাপিও তাৰমানে ভাগ্য ভাল আৰু আমি বাচি গ'লোঁ নহ'লে হয়তো সেইটো সৰুকৈ হৈ গ'ল নহ'লে বা তাত চাই ডাঙৰকৈ হয়তো হ'ল হৈ বা ডাঙৰকৈ হ'বৰ কাৰণে আছিল বোধহয় তো থেংকছ টু গড মানে সেইখিনিৰ কাৰণে আৰু সেয়ে আৰু এইখিনি এক্সিডেণ্টক লৈ কিনে এইখিনিয়ে ক'ব লগা আছিল আৰু বাকী আপোনালোকক চেলেঞ্জটো এতিয়া বহুতে কমেণ্ট কৰি আছে যে ফুড চেলেঞ্জকেইটা ভাল লাগি আছে ফুড চেলেঞ্জ কৰিব আৰু মোৰ লগত ফুড চেলেঞ্জ কৰিবৰ কাৰণে দুই এজনে মোক কৈও আছে কমেণ্টো কৰিছে মানে মই
অতি সোনকালে আৰু ফুড চেলেঞ্জ দুটামান আনিম ফুড চেলেঞ্জ মানে সেই ফুড চেলেঞ্জত দুই এখন গেম থাকিব তাৰ মানে এনেকুৱা ধৰণৰ খেল থাকিব মানে অলপ বেলেগ ধৰণৰ খেল থাকিব তাতে তো মই সেই খেলকেইখন ভাবি আছোঁ চাই আছোঁ ইউটিউবতো চাই আছোঁ কেনেকুৱা ধৰণৰ অলপ ইউনিক টাইপৰ খেল কৰিব পাৰি আৰু সেই ধৰণৰ চাই আছোঁ বহুত কেইজনে তাৰমানে সেইদিনা খেলখন পাতা চাই কিনে আৰু মানে ঘৰত পতা খেলখনো চাই কিনে বহুতে তাৰমানে কমেণ্ট কৰিছে যে মানে মোৰ লগত মানে ফুড চেলেঞ্জ এটা বা ধৰি লওক গেম এখন এনে মানে খেলিব বিচাৰে আৰু তো সেইকাৰণে মই ভাবিলোঁ যে কিবা এখন ফুড চেলেঞ্জ পাতাটো মানে পাতিব লাগিব আৰু বাকী মোৰ বাইকখন যে দেখাইছিলোঁ সেই বাইকখনেদি মই ভাবিছোঁ যে এটা মানে নহয় ৰাইড কৰিম তাৰমানে ৰাইড কৰা ষ্টাৰ্ট কৰিম তাৰমানে মই ভাবিছোঁ চব ইউটিউবাৰে যাই কিনে বাহিৰত যাই আছে বাহিৰত দেশ দেখাই আছে বাহিৰৰ মানে বাহিৰা জেগা দেখাই আছে মই ভাবিছোঁ প্ৰথমতে গোটেই অসমখন চাম মই গোটেই অসমখন মানে একদম এ টু জেড অসমৰ যিকোনো অসমৰ এখন মানে এই এখন ডিষ্ট্ৰিক্টৰ পৰা এখন ডিষ্ট্ৰিক্টলৈকে অসমৰ গোটেইখন ডিষ্ট্ৰিক্টত মই একদিন হ'লেও থাকি চাই আহিম মানে বাইকখন এতিয়া নহ'ব পাৰে মই কথাটোহে ক'লোঁ এতিয়া সেইটো কেইদিন পিছত হয় ঠিক নাই কাৰণ মোৰ অলপমান পইচা পাতিৰো প্ৰব্লেম চলিছে বাইকখন অলপমান মডিফাইও কৰিব লাগিব বাইকখন অলপমান ভালো কৰিব লাগিব তো সেনেকৈ অলপমান সময় যাব বাৰু তথাপিও কালি এইখনে বচাই দিলে এইখনৰ লগতে কালি বাচি গ'লোঁ ভগৱানৰ কৃপা আছিল থেংকছ টু গড ফৰ মানে ছেভিং আৱাৰ লাইফ বাকী এইটো ৰাস্তা বাকী আমাৰ এই মানে বাথৰুমৰ ফালে যোৱা ৰাস্তাটো চাওক পূৰা পানী ইয়াৰ পৰা পানী চানী পৰি কিনে পূৰা ইয়াতে চেলনি বান্ধি আছে তাকে চাফা কৰাৰ কাৰণে আমাৰ এই বশিষ্ঠ দাক মানে অলপমান চাফা কৰাৰ কাৰণে এজনক মানে হেৰি কৰিছোঁ বশিষ্ঠ দা তো মানে বশিষ্ঠ দা এনেকুৱা এটা মানুহ এই যে মানে একো কামত লাজ নকৰে এই চাফাই কৰিছে এইখিনি চাফা কৰাৰ প্ৰয়োজনে আৰু মানে কি হয় এইটো ৰাস্তাটো চাওক ইয়াতে সেইদিনা আমাৰ লগৰ এজনেৰে মানে এই ফাটি কিনে ইয়াতে 6টা চিলাই পৰিছে নয়নৰ 6টা চিলাই পৰিছে ন নয়নৰ 6টা চিলাই পৰিছে ন ইয়াতে নয়নৰ ইয়াতে পৰি কিনে 6টা চিলাই কৰা নাই তো সেইকাৰণে মানে এইখিনি চাওক কিমান পিছল হৈছে চেলনি বান্ধিলে পানী পৰিলে কেনেকুৱা ডেঞ্জাৰ হয় এই বস্তুমাখান তো সেনেকৈ আৰু মানে চাফা চিকুণখিনিও কৰি দিলোঁ আৰু মানুহটো এনেকুৱা মানুহ মানে কষ্ট কৰাত তাৰ মানে হেৰি নাই আৰু মানে কষ্ট কৰে আৰু বাকী মনোজ দা কালি বাচি গেলি দে মাছ বাছ ভাত খাব লাগে তো গাইছ এতিয়া বৰ্তমান তাৰমানে অলপ কিবা কাম আছে মই এইখিনি কামখিনি কৰি আহোঁ কাৰণ ভিডিঅ' বনাই থাকিলেতো নহ'ব অলপমান নিজৰ কামখিনিও কৰিব লাগিব এইখিনি কামখিনি কৰি লওক তাৰপিছত আপোনালোকক লগ পাই আছোঁ তো চালো গাইছ কালি তাৰমানে ভিডিঅ'টো কিবা বেলেগ কাৰণত মই হেৰি কৰিব নোৱাৰিলোঁ আজি তাৰমানে এতিয়া বৰ্তমান আপলোড দি আছোঁ সেইকাৰণে ভিডিঅ'টো এতিয়া আপোনালোকক লগ পাইছোঁ আৰু কালিৰ পৰা চিধা বাকী তো সেইকাৰণে ভগৱানক মানে ধন্যবাদ জনাইছোঁ বা ভগৱানক মানে সেইকাৰণে মানুহ আৰু আজিলৈকে মানি আহিছোঁ সেইকাৰণে হয়তো কালি এই বস্তুটোৰ কাৰণে মানে বহুতখিনি বস্তু ভাল হৈ গ'ল বাকী ভিডিঅ'টো অলপ হ'লেও ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু আপোনালোকক লগ পাম আকৌ এটা নতুন ভিডিঅ'ত তো আজিলৈ বাই বাই জয় শ্ৰীৰাম জয় অসম ভাৰত মাতা কি জয় টাটা বাই বাই